নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়। সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ 2025 বৰ্ষৰ মে' মাহৰ 15 তাৰিখৰ পৰা 19 অক্টোবৰলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। গতিকে আপোনাৰ ৰাশিত যেতিয়ালৈকে বৃহস্পতি গ্ৰহ থাকিব, তেতিয়ালৈকে আপোনাৰ বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি আপুনি দেখা পাব। কাৰণ কেন্দ্ৰ স্থানত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ বাকীবোৰ অশুভ গ্ৰহৰ প্ৰভাৱবোৰো নোহোৱা কৰি তুলিব। বিশেষকৈ বৃহস্পতি গ্ৰহই আপোনাৰ পঞ্চম স্থানত পূৰ্ণ দৃষ্টি দিব। আপোনাৰ অমৃতময় দৃষ্টি যিহেতু শিক্ষা স্থানত থাকিব, গতিকে যদি আপুনি শিক্ষা গ্ৰহণ কৰি আছে, তেতিয়াহ'লে শিক্ষা ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ শুভ ফল এইকেইটা দিনত আপুনি লাভ কৰিব। লগতে প্ৰেম সম্পৰ্কত মধুৰতা আৰু প্ৰেম সম্পৰ্কৰ স্থিতি সবলতাৰ প্ৰবল সম্ভাৱনা এইকেইটা দিনত দেখা পোৱা গৈছে। আৰু যিহেতু আপোনাৰ কৰ্মস্থানৰ অধিপতি হৈ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, যিটো ক্ষেত্ৰত আপোনাৰ কাম বন কৰিবলৈ ইচ্ছা যাব, কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ আপোনাৰ ইচ্ছা ধাউতি এইকেইটা দিনত বৃদ্ধি পাব। লগতে সপ্তম স্থানত দৃষ্টিয়ে ব্যৱসায় বাণিজ্যত শুভ ফল প্ৰদান কৰিব। লগতে যিহেতু সপ্তম স্থান হৈছে বিবাহৰ স্থান, গতিকে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে এইকেইটা দিন অতি শুভ দিন। 19 অক্টোবৰলৈকে প্ৰেম বিবাহৰ বিশেষ যোগো পৰিলক্ষিত হৈছে। লগতে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব। আৰু যিহেতু ৰাশিৰ পৰা নৱম স্থান অৰ্থাৎ ভাগ্যস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, গতিকে ভাগ্যত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ যোগো 19 অক্টোবৰৰ ভিতৰত দেখা পোৱা গৈছে। মনৰ আশাবোৰ পূৰণ হ'ব। আৰু যদি উচ্চ শিক্ষা লাভ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে এই 15 মে'ৰ পৰা 19 অক্টোবৰৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময়। কাৰণ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বৃহস্পতি গ্ৰহৰ এক শুভ দৃষ্টি থাকিব। গতিকে এইকেইটা দিনত শুভ ফল নিশ্চয় লাভ কৰিব। কাৰণ বৃহস্পতি গ্ৰহৰ যি দৃষ্টি, সেই দৃষ্টি হৈছে অমৃতময়ী দৃষ্টি। গতিকে সেই অমৃতময়ী দৃষ্টি আপোনাৰ শিক্ষা, ব্যৱসায় বা বিবাহ বাৰুৰ ক্ষেত্ৰ আৰু ভাগ্যস্থানত পৰাৰ বাবে এই তিনিটা ক্ষেত্ৰত বিশেষ সুফল আপুনি এইকেইটা দিনত নিশ্চয় লাভ কৰিব। কিন্তু 19 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত প্ৰৱেশ কৰিব। দ্বিতীয় স্থান হৈছে ধনৰ স্থান। গতিকে ধনৰ স্থানত বৃহস্পতি গ্ৰহ
অতি শুভ ফল প্ৰদাতা হৈ পৰে। গতিকে যেতিয়াই যেতিয়া ধনৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হয় তেতিয়াই বৃহস্পতি গ্ৰহই ৰাশিসমূহত বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হয়। গতিকে ধন টকা পইচাৰ কাৰক হৈ কাৰক স্থানত স্থিতি হোৱাৰ বাবেই 19 অক্টোবৰৰ পিছত সম্পূৰ্ণ এবছৰলৈকে আপোনাক শুভ ফল আৰ্থিক ক্ষেত্ৰত প্ৰদান কৰিব। কাৰণ পূৰ্ণ বলি অৱস্থাত 12 বছৰৰ মূৰত যিহেতু আপোনাৰ ধনৰ স্থানলৈ আহিব, গতিকে ধন টকা পইচাৰত উন্নতি প্ৰগতিৰ যোগো আহি পৰিব। লগতে ধনৰ স্থানৰ ফালৰ পৰা কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে কৰ্মত ধন টকা পইচাৰ উন্নতি প্ৰগতিৰ মাত্ৰা বাঢ়িব। আৰু যিহেতু কৰ্মস্থানৰ অধিপতি হৈ কৰ্মস্থানত দৃষ্টি দিব, গতিকে সেই দৃষ্টিয়ে আপোনাৰ 19 অক্টোবৰৰ পিছত কৰ্মত বিশেষ ভাল পৰিৱৰ্তন অনা পৰিলক্ষিত হ'ব। কিন্তু ষষ্ঠ আৰু অষ্টম স্থানত দৃষ্টিয়ে অকণমান মাজে সময়ে স্বাস্থ্যত কিছু প্ৰভাৱ 19 অক্টোবৰৰ পিছত দিব পাৰে। বিশেষকৈ প্ৰভাৱ হিচাপত লক্ষ্য কৰিলে পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে সেইখিনি সময়ত নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিলে বাকী কিন্তু আপোনাৰ বিভিন্ন প্ৰকাৰ আৰ্থিক উন্নতিৰ যোগ দেখা পোৱা গৈছে। যিহেতু দশম স্থান হৈছে পিতৃৰ স্থান, গতিকে পিতৃৰ ওপৰতো বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টিয়ে পিতৃৰ বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি কৰোৱা দেখা যাব। পিতৃৰ বিভিন্ন প্ৰকাৰৰ সুফল আপোনাৰ ভাগ্যৰে 19 অক্টোবৰৰ পিছত লাভ কৰিব। গতিকে লক্ষ্য কৰিলে এই সম্পূৰ্ণ 2025 বৰ্ষটো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বৃহস্পতি গ্ৰহৰ স্থিতি অত্যন্ত শুভদায়ক, যিটো ক্ষেত্ৰত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতিৰ যোগে আপোনাক শুভ ফল প্ৰদান কৰিব। বিশেষকৈ 19 অক্টোবৰলৈকে যিহেতু আপোনাৰ ৰাশিত থাকিব, ৰাশিৰ পৰা যি অমৃতময়ী দৃষ্টি আপোনাৰ পঞ্চম সপ্তম আৰু নৱম স্থানত থাকিব, সেই দৃষ্টি তিনিটা আপোনাৰ বাবে অত্যন্ত লাভদায়ক দৃষ্টি, যিটো ক্ষেত্ৰত আপোনাৰ শিক্ষাত উন্নতি আহিব ধৰিব, ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতিৰ পথ আপুনি দেখিবলৈ পাব। বিবাহ বাৰুৰ যদি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে বিবাহ বাৰুত আগবাঢ়ি যোৱাৰ সম্ভাৱনা প্ৰবল আহি পৰিব। উচ্চ শিক্ষা যদি লৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাতো উন্নতি প্ৰগতিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আৰু আকস্মিক শুভ কামসমূহ আপোনাৰ হৈ উঠিব। গতিকে এইবাৰ 2025 বৰ্ষতো মিথুন ৰাশিৰ ব্যক্তিসকলৰ সৰ্বতো প্ৰকাৰে উন্নতি প্ৰগতিৰ যোগ পৰিলক্ষিত হৈছে। গতিকে আশা কৰিছোঁ আপোনাৰ 2025 বৰ্ষটোৱে যেন বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱে আপোনাক বিভিন্ন প্ৰকাৰৰ সুফল প্ৰদান কৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।